আজি 5 মে 2024 সভা এখনলৈ আহিছিলোঁ যোৰহাটৰ CKB কমাৰ্চ কলেজতে আৰু এয়া বৰষুণ দিছে অকলে অকলে বহি আছোঁ কাৰণ মোৰ বাইকহে আছে বাকী যিসকল আছিলে তেওঁলোকৰ চাৰিচকীয়া গাড়ী আছে বৰষুণৰ কাৰণে মই ইয়াত ফচি আছোঁ আৰু বাকীসকল গুচি গ'ল উপায়ো নাই গাড়ী এখন কিনাৰ সামৰ্থ্য এই মুহূৰ্তত নাই মোৰ এতিয়া অকলে অকলে নীৰৱে বহি দুখবোৰ উপলব্ধি কৰিব পাৰিছোঁ যে কিদৰে সমাজত যুত্ৰবানসকলেহে আগবাঢ়ি থাকিব পাৰে আৰু আমাৰ নিচিনা মানুহবোৰৰ বিলাই বিপত্তিৰ অভাৱ নাই কেতিয়াবা এনেকুৱা ভাৱ আহে কিন্তু সেই ভাৱনাবোৰ মনত লৈ নাথাকোঁ আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ প্ৰতিটো মুহূৰ্ততে সংঘাতৰ মুহূৰ্ত প্ৰতিটো মুহূৰ্ততেই এটা প্ৰত্যাহ্বান লৈ আগবাঢ়িব পৰাটো এক প্ৰকাৰৰ কলাই দিয়কচোন জীৱন জীয়াৰ কলা বহু লেখকে বহু ভাল ভাল কিতাপ লিখিছে কিদৰে জীৱন জি থাকিব পাৰি কিদৰে জীৱন উপভোগ কৰিব পাৰি কিন্তু মই কওঁ যে জীৱন উপভোগ কৰিব পৰাটো সকলোৰে সুকীয়া দৃষ্টিভংগী থাকে এই ধৰক আজি মই এই বৰষুণৰ বতৰত অকলে অকলে বহি থাকি উপলব্ধি কৰিছোঁ এখন চাৰিচকীয়া গাড়ীৰ প্ৰয়োজনীয়তা আৰু সেই প্ৰয়োজনীয়তা পূৰণ নোহোৱালৈকে হয়তো মই মোৰ সংগ্ৰাম চলাই যাম চাৰিচকীয়া গাড়ী লোৱাটো আচলতে ওৱান কাইণ্ড অফ চিম্বলিক perspective of life. It's a one kind of symbolic perspective of life because so far this kind of situations are concerned it is highly related with nature. মই তো নাজানিছিলোঁ যে আজি বৰষুণ যাক দিব আৰু মই এইদৰে বহি থাকিবলগীয়া বন্দী হৈ থাকিবলগীয়া পৰিস্থিতি হ'ব এই ভিডিঅ'টো যেতিয়া ইউটিউবত আহিব তেতিয়া হয়তো মই বেলেগ এটা পজিশ্যনলৈ যাবও পাৰোঁ মোৰ অৱস্থিতি বেলেগ হ'বও পাৰে কিন্তু জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা প্ৰতিটো বস্তুক যে জীৱনে পাবই লাগিব জীৱনত আহৰণ কৰিবই লাগিব বা জীৱনত আমি আহৰণ কৰিব পাৰিমেই সেই বিষয়ে কিন্তু আমি ন দি ক'ব নোৱাৰোঁ জীৱন এইদৰে চলি আছে জীৱন এইদৰে চলি থাকিব আৰু প্ৰতিটো মুহূৰ্ততে নিজেই নিজকে সবল হিচাপে থিয় দি থাকিব পৰাটোহে জীৱন বুদ্ধদেৱ যেতিয়া অন্তিম শয়নত পৰি আছিল সেই সময়ত তেওঁৰ শিষ্য প্ৰশিষ্যসকলে সুধিছিল যে আমাক আপুনি জ্ঞান দিয়ক তেতিয়া বুদ্ধদেৱে একো ক'ব পৰা নাছিল মাত্ৰ কৈছিল যে আত্মদীপক হ'ব নিজৰ জ্ঞানেৰেই নিজে উজলি উঠা আজিও মই তেনেকুৱা এটা পৰিৱেশৰ মাজত আছোঁ আজি এই বৰষুণ দিয়া পৰিস্থিতিটোৰ কথা ক'বলৈ যোৱা নাই এনেকুৱা এটা পৰিস্থিতিত য'ত নিজেই নিজৰ সহায় হৈ জীয়াই থাকিব বিচৰাৰ মানসিকতাটো নিজকে মানসিকভাৱে সবল কৰিছোঁ আচলতে কিদৰে নিজেই নিজকে সমাজৰ প্ৰত্যাহ্বানসমূহ ফেচ কৰিব পাৰোঁ সন্মুখীন হ'ব পাৰোঁ প্ৰকৃত কথা এই মই যিটো সময়ত আছোঁ সেই সময়ছোৱাৰ ৰূপটো যথেষ্ট কঠিন বৰ্তমান সকলো হ'ল পইচাকেন্দ্ৰিক এখন সমাজ ব্যৱস্থা এই সমাজ ব্যৱস্থাত যদি আপোনাৰ পইচা নাথাকে তেন্তে আপুনি কোনো ধৰণৰ কথাত অগ্ৰসৰ হ'ব নোৱাৰে কিন্তু পইচা থাকিও বহু বস্তু পোৱা নাযায় উপায়টো নাই গতিকে আপুনিতো যুদ্ধ কৰিবই লাগিব ইউ হেভ টু ফাইট
আলেকজাণ্ডাৰে যেতিয়া যুদ্ধ জয় হৈছিলে তাৰপিছত তেওঁ কৈছিলে যে আফটাৰ ইচ ভিক্টৰী আই এম ছেড। কিয় আলেকজাণ্ডাৰে সেই বুলি কৈছিলে? এইকাৰণেই আলেকজাণ্ডাৰে কৈছিলে যে প্ৰতিটো প্ৰত্যাহ্বান হেলা ৰঙে সমাধান কৰাৰ পাছতো কিন্তু মানুহৰ প্ৰত্যাহ্বানৰ অন্ত নপৰে। আচলতে সফলতা প্ৰত্যেকটো স্তৰতে বেলেগ বেলেগ। আজি মই এই বৰষুণৰ মাজত বহি এই বৰষুণৰ যাব নোৱাৰি ঘৰলৈ উপলব্ধি কৰিছোঁ যে মোৰ বাবে প্ৰধান প্ৰত্যাহ্বানটো হ'ল আই ডোণ্ট হেভ এ কাৰ। আই ডোণ্ট হেভ এ কাৰ। দুবাৰ কৈছোঁ কথাটো, আই ডোণ্ট হেভ এ কাৰ, 3বাৰ কৈছোঁ। আৰু উইদাউট এ কাৰ এট দিছ মোমেণ্ট আই এম নট এবল টু go home. So what is my next mission? My next mission is to buy a car. So car is a symbolic idea of life at present. Thank you for watching.